বিটিআৰ তথা অসম চৰকাৰে বিটিআৰ চুক্তি মৰ্মে বৃহস্পতিবাৰে 10খন ভেঞ্চাৰ মহাবিদ্যালয়ক প্ৰাদেশিকীকৰণ কৰিলে। পৰ্বতঝোৰাৰ মহামায়া ডিগ্ৰী কলেজখন প্ৰাদেশিকীকৰণ নোহোৱাত শোক শুকাই কান্দি উঠিল অধ্যাপকগৰাকী। ইউজিচি নৰ্মছকে ধৰি সকলো নীতি নিয়ম গণ্ডিৰ ভিতৰত থকাৰ পিছতো প্ৰাদেশিকৰণৰ তালিকাত কিয় অন্তৰ্ভুক্ত নহল বুলি প্ৰশ্ন উত্থাপন কৰিলে মহামায়া ডিগ্ৰী কলেজৰ অধ্যাপক অধ্যাপিকাসকলে। পৰ্বতঝোৰা বগৰীবাৰী মহামায়া ডিগ্ৰী কলেজখন ৰাজনৈতিক তথা বৰ্ণ বৈষম্যৰ চিকাৰ হোৱাৰ অভিযোগ কলেজ কৰ্তৃপক্ষৰ। বড়ো, গাৰো, ৰাজবংশী, বেংগলী আদি সকলো জনগোষ্ঠীৰ প্ৰায় 8 শতাধিক ছাত্ৰ ছাত্ৰী আছে আৰু 28গৰাকী অধ্যাপক অধ্যাপিকা আৰু 14জন কৰ্মচাৰী থকাৰ পিছতো সংখ্যালঘু অধ্যুষিত অঞ্চলত থকাৰ বাবে কলেজখন প্ৰাদেশিকৰণ হোৱাৰ পৰা বঞ্চিত হৈছে বুলি খুদ কলেজ কৰ্তৃপক্ষই অভিযোগ তুলিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো কলেজখনৰ অধ্যাপক অধ্যাপিকাসকলে পুনৰ বিবেচনা কৰি প্ৰাদেশিকৰণ কৰাৰ বাবে আহ্বান জনায়। ইয়াৰ অন্যথা আইনৰ আশ্ৰয় ল'ব বুলিও হুংকাৰ প্ৰদান কৰে কলেজ কৰ্তৃপক্ষই। এই ক্ষেত্ৰত বিটিআৰ চৰকাৰ বা অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। 10টা কলেজটো লৈছে, এইটো লোৱাটো আমি অসুবিধা পোৱা নাই, কিন্তু আমাৰ মহামায়া ডিগ্ৰী কলেজটো কিয় বাদ পৰিছে এইটো আনচাৰটো আমাৰ মহাদয় ছাৰ প্ৰমোদ বড়ো ছাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰটো দিব লাগিব। আমাৰ এইটোৱে অনুৰোধ, অতি শীঘ্ৰে আমাৰ কলেজখন হ'ব লাগিব, নিউলি প্ৰভিঞ্চিয়েলাইজ কৰিব লাগিব ছাৰ। নহ'লে আমাৰ এই যে ইমান 42জন কাম কৰা মানুহৰ সংসাৰটো এনে কিবা বৰবাদ হ'ব, হপলেছ হ'ব, আমি কি কৰিয়া খাব ছাৰ। এইটো কাৰণে অনুৰোধ ছাৰ, নতুনকৈ চালি জাৰি কৰিয়া ল'ব লাগিব। উপায় নাই, আপুনি দিবই লাগিব। আমাৰ আশা আছে আপুনি এতিয়াও দিব পাৰে, এতিয়াও সময় আছে। আমাৰো নতুন এপইণ্টমেণ্ট দিব লাগিব, আমি আশা কৰিছে আপুনি দিব। পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।